অৰণ্য মানৱ যাদৱ পায়েঙৰ কন্যা মুনমী পায়েঙৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ চাপৰিত নতুনকৈ গঢ় লৈ উঠা মোলাই কাঠনি 2.0 দেওবাৰে কোনো লোকে অগ্নি সংযোগ কৰা ঘটনাই অসমক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লজ্জানত কৰিলে। এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই। তেওঁ আজি যাদৱ পায়েঙক সাক্ষাৎ কৰাৰ লগতে আগন্তুক দিনত যাদৱ পায়েঙৰ কাষত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ থাকিব বুলি মন্তব্য কৰে। তদুপৰি এই ঘটনাৰ তদন্ত দাবী কৰিছে। যোৱা এটা সপ্তাহত দুটা ঘটনাই সমগ্ৰ পৃথিৱীবাসীৰ ওচৰত অসমৰ মানুহৰ স্থান অৱনমিত কৰিলে। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ মান তললৈ নামিল। এটা হ'ল পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াৰ যিখন মোলাই চাপৰি ফৰেষ্ট, তাত কোনোবা দুষ্কৃতকাৰীয়ে অগ্নিসংযোগ কৰিছে। এই যিটো ঘটনা, এই ঘটনাটোৱে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ স্থান তললৈকে নিলে। তাৰ লগে লগে এইটো সপ্তাহতে আন এটা ঘটনাই অসমৰ স্থান পৃথিৱীবাসীৰ ওচৰৰ তললৈকে নিছে। সেইটো হ'ল নলবাৰীত কিছু সংখ্যক ব্যক্তিয়ে বৰদিনৰ প্ৰাক মুহূৰ্তত বৰদিনৰ যিবিলাক ৰূপসজ্জা কৰা সামগ্ৰী সেইবিলাক জ্বলাই দিছিল। এই দুইটা ঘটনাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ মান তললৈ নিছে। বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ডক্টৰ ভূপেন হাজৰিকাক চিনি পায় আৰু মৃত্যুৰ পিছত জুবিন গাৰ্গক চিনি পায়। তাৰ লগে লগে যিসকল মানুহে ইণ্টেলেকচুৱেলি পৃথিৱীৰ খা খবৰ ৰাখে, সেই মানুহবিলাকে পদ্মশ্ৰী যাদৱ পায়েঙক চিনি পায়। গতিকে এনে এজন ব্যক্তিৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাক কোনো দুষ্কৃতিকাৰীয়ে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে হানি বিঘিনি ঘটাব, এই কথাটোত নিশ্চিতভাৱে মানি ল'ব পৰা কথা নহয়। এই কথাটোৰ এটা তদন্ত হ'ব লাগে। কোনে তাত কিয় কি উদ্দেশ্যত অগ্নিসংযোগ কৰিছিল, এই কথা বতৰাবিলাক বিতংভাৱে ৰাজহুৱা হ'ব লাগে আৰু দোষীক শাস্তি প্ৰদান কৰিব লাগে। সেইখিনিকে আচলতে কৈছোঁ যে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। মই কৈছোঁৱেই যে যিখন পদ্মশ্ৰী যাদৱ পায়েঙৰ যিখন ফৰেষ্ট, যিখন বনানী, সেইখন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মানুহে চিনি পোৱা এখন ফৰেষ্ট। গতিকে এইখনে অসমৰ মানুহক চিনাকি কৰি দিছে। গতিকে সেই ফৰেষ্টখনক যদি কোনোবাই বা সেই হাবিখনক যদি কোনোবাই হানি বিঘিনি ঘটাব খোজে, তাত বালি মহলৰ লগত জড়িত থকা বা বালি ব্যৱসায়ৰ লগত জড়িত থকা কোনোবাই হওক বা আন ব্যৱসায়ৰ লগত জড়িত থকা মানুহে নহওক কিয়, এই মানুহবিলাকক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যহাতে অৰণ্য মানৱ যাদৱ পায়েঙে কয় যে অৰণ্যখনত থকা বাঘে গৰু ম'হ খোৱাৰ বাবে কোনো লোকে অৰণ্যখনত জুই লগাই দিছে বুলি তেওঁ সন্দেহ কৰিছে। আনহাতে কালি বন আৰু আৰক্ষী বিভাগৰ লোক অৰণ্যখনলৈ আহি প্ৰাৰম্ভিক অনুসন্ধান কৰে বুলি কয়। তদুপৰি ক্ষয় ক্ষতি কিমান হৈছে, অৰণ্যখনৰ কিমান হেক্টৰ ভূমিত অগ্নিকাণ্ড সংঘটিত হৈছে, সকলো জৰীপ কৰাৰ পাছত এজাহাৰ দাখিল কৰিব বুলি যাদৱ পায়েঙে জনায়। মতানৈক্য নহয়, মই কৈছোঁ খনন কাৰ্যটো DFO মেডামক সুধি পেলাই যে মাটি খনন কাৰ্যটো নাই বুলি পিছদিনাৰ পৰা আকৌ খনন কাৰ্য তেতিয়া ৰেঞ্জাৰ লগত তৰ্ক বিতৰ্ক হৈছে। তো এইটোতো কথাটো নহ'ব। ইয়াত খনন কাৰ্য বলবস্তিকে তেওঁলোকে মোৰ লগত তৰ্ক যুদ্ধ কৰিছে, জনসাধাৰণৰ লগত কৰিছে আৰু সেইটো বিষয়ত অলপ মনত বেয়া লাগিলে। মই বোলো তোমাৰ লগত কথা পাতি লাভ নাই, মই ওপৰত কথা পাতোঁ। ওপৰত কথা পাতিছোঁ, PCFৰ পৰা ধৰি বন মন্ত্ৰীৰ পৰা কথা পাতি পেলাই যে এইটো কিয় হৈছে, ক'ত আছে, আপোনালোক ভূ জৰীপ বিভাগৰ লগত ডিছকাছ কৰক, তাৰপৰা কি উত্তৰটো দিব, তেতিয়া তাৰপিছত আপোনালোকৰ আণ্ডাৰততো ব্ৰহ্মপুত্ৰৰ মাটি পলস ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত নপৰে। আপোনালোকে কেনেকৈ ইয়াত ৰেভিনিউ দিব পৰা কাৰণে মাটি খনন কাৰ্য মানুহ কি কয় বহি গৈছে গৰাখহনীয়ে, তাহাৰ গুৰিতে কাটিছে। বন মাফিয়াই 4 লেনত যিমান মাটি খান্দিলে 4 লেনটো হৈ গ'ল, এতিয়া আকৌ মাটি খনন কাৰ্যটো কৰিব নালাগে।
আৰু 4 লেনৰ মাটি নামত বেপাৰ কৰিলে। এইফালে এগাড়ী পেলালে, এইফালে দুগাড়ী বিকিব। সেইটো কৰাৰ কাৰণে ইয়াত আগতে গোটেই নদীখন এখন খোজকাঢ়ি যাব পাৰে। তাতে খৰালি মই 6 ফুট 7 ফুট দকৈ খান্দিলে। তাকো খান্দিলে 3 কিলোমিটাৰ। 3 কিলোমিটাৰ যেতিয়া খান্দি দিলে, গোটেই নটো পানীটো টানি আনিলে। এতিয়া মাজুলীত নদী নাই, এইখনে নদী হ'ল। সেইকাৰণে দলঙৰ খুঁটা য'ত দিছে পানীটো ইয়াত এটেক কৰিছে, ইয়াৰ এটেক কৰি এইফালে ঢালিছে। শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান দলং দিছে চব দক্ষিণলৈ নদীটো গমন কৰিলে। গমন কৰাৰ কাৰণে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টটোৰ এই মাথাউৰিবোৰ বিজ্ঞানসন্মত নহয়, বালি এসোপা দি থৈছে। এই গৰাখহনীৰ যিটো 2 নম্বৰ 1 নম্বৰৰ পৰা গৰাখহাই আহিছে, এতিয়া যে আমি যোৰহাট ডিষ্ট্ৰিক্টটো নিৰাপদে জীয়াই থাকিব পাৰিম আশা কম আছে। সেইকাৰণে মই গোটেইটো প্ৰেক্টিকেল নলেজ পাই পেলাই মই প্ৰতিবাদ কৰিছোঁ। কিয় কৰিব, কিয় খান্দিব, অন্য কথা নহয়। কাৰণ মানুহ মৰাৰ পিছত বালি কোনে কিনিব? যদি এইটো সেই বছৰত 4টা বজাত ছিগিছিল বুলিহে মানুহ বাচিছে। যদি ৰাতি 11-12 বজাত ছিগে মানুহ শুই থাকোঁতে, তেতিয়া মানুহ এটাও নাবাচে। আৰু যোৱা বছৰতকৈ পানী যদি বেছি হৈ যায়, ডাঙৰ হৈ যায়, পানীটো খুটি খুটি নাহে, ডাঙৰ হৈ গ'লে আলিটো নাথাকে। কিন্তু মানে যিখিনি বালি মাফিয়া আছিলে তেওঁলোকৰ বিৰুদ্ধে মাত মতাৰ বাবে আপোনাৰ থ্ৰেটলিং আহিছিল নেকি? থ্ৰেটলিং মানে তেওঁলোকে কণ্ট্ৰেক্টাৰবিলাকে আহিছে। মই বোলো নহয়, তোমালোকে যেতিয়া বালিটো নি খনন কাৰ্য গৰাখহাই নিব, মাথাউৰিটো ভাগি দিব, তেতিয়া তোমালোকে সেই মানুহখিনি তোমালোক পানীত সাঁতুৰিব জানানে? কণ্ট্ৰেক্টাৰহে কৰা, পানীতটো সাঁতুৰিব নাজানে। মাথাউৰিটো যেতিয়া ছিগি যাব, মানুহখিনি তাত আলৈ বিলৈ কি হ'ব, মানুহখিনিক উদ্ধাৰ কৰিবনে? সেইকাৰণে সেইটো কাম নকৰিবা বুলি কৈছোঁ। তোমালোক অসমীয়া ল'ৰা নহয় জানো? অসমীয়া মানে জুবিনক মৰা মানুহটো তোমালোকতো আৰু এই মানুহকেইটাক মাৰিবলৈ চিন্তাই নকৰা, পইচাহে চিনি পোৱা। সেইবোৰ কৈছোঁ আৰু তেওঁলোকক। অগ্নিকাণ্ড ঘটনা তাৰ লগত জড়িত বুলি ভাবে নেকি? নাই, মই নাভাবোঁ। ইয়াৰ পৰা গৈ সেইবোৰ নকৰে, সেইটো কথাটো নহয়। সেইটো অন্য মানুহ, এইবোৰ ঠেক মনোবৃত্তিৰ মানুহে, কোনোবাই বাঘে গৰু খাইছে আৰু সেইকাৰণে তেওঁলোকক মই মুকলিমূৰীয়াকৈ থাকিবৰ কাৰণে, বাঘে গৰু নাখাবৰ কাৰণে জ্বলাইছে বুলি মই অনুভৱ কৰিছোঁ। আৰু তালৈ যাব নোৱাৰে, কাৰণ এইখন নদী পাৰ হ'ল, তাৰ মাজত এখন নদী আছে, তালৈ এওঁলোকে যাব নোৱাৰে। তাত কালি মাজুলী আৰক্ষী আহিছিলে, মাজুলী বন বিভাগ আহিছে, তদন্ত কিমান দূৰ আগবাঢ়িছে? তদন্ত আগবাঢ়িছে। আকৌ তাত FIR দাখিল কৰিবলৈ কৈছে। আকৌ তাত জৰীপ কৰিব লাগিব ন, কিমান গছ কাটিলে, কিমান পুৰিলে, কিমানটো মাটিত এৰিয়াত গ'ল, সেইটো মেপিং কৰিব লাগিব। এনে FIR এখন লিখিব নোৱাৰিব। সেইকাৰণে যিটো গ্ৰীণ SSD বুলি যে NGOহে কৰাইছে আমাৰ ছোৱালীজনীৰ নামত 70টা মানুহ গোট খাই পেলাই, তেওঁলোকে আহিব, আহি পেলাই তেওঁলোকৰ নিজে FIR দাখিল কৰিবলৈ মোৰ নামতে এইটো দিছে, মূলাই কাঠনিবাৰী 2.0। সেইকাৰণে তেওঁলোকে ইনষ্টেটে 1300 হেক্টৰ লৈছে। এইটোতো 3 বছৰত যিমান গছ হৈ গৈছে আৰু বাকীটো হ'বলৈ বেছি সময় নালাগিব। মোৰ উদ্দেশ্যটো হ'ল, আমাৰতো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পইচা নাই, এনেকৈ বালি বেছি পইচা পকেটত ভৰাই, কিন্তু ভাল কাম কৰিবলৈ পইচা নোলায়। সেইকাৰণে মোৰ উদ্দেশ্যটো হ'ল, শদিয়াৰ পৰা ধুবুৰীলৈ যি 58টা ভূ-জৈৱ বিভাগৰ লগত ডিছকাছ কৰিছোঁ, সেই 58টাত হাতী খাদ্য, বান্দৰৰ খাদ্য ৰুই হাতী আৰু মানুহৰ সংঘাত, বান্দৰ আৰু মানুহৰ সংঘাত কমাবৰ কাৰণে সেইটো। আৰু অসম চৰকাৰৰ পইচা নাই, ভাৰত চৰকাৰৰ পৰা ইণ্টাৰনেশ্যনেলৰ পৰা আনি আমি সোনকালে গ্ৰীণ কৰিব লাগে। সেইকাৰণে 6 তাৰিখ গুৱাহাটীত যাম, PCFৰ লগত বৈঠক বহি কোন ডিষ্ট্ৰিক্টত কিমান চৰ্চা পৰি আছে সেইটো এলটমেণ্টটো দি দিলে আমি মাতি আনিম চব। এইবিলাক সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।